মৰিয়নিৰ ভয়ংকৰ সোয়াইন ফ্লু ভাইৰাছৰ আতংক। মৰিয়নিৰ নাগিনীজান চাহ বাগিচা 3 দিনত 7টাকৈ গাহৰিৰ মৃত্যু হয়। তাৎক্ষণিকভাৱে প্ৰশাসনে নিষিদ্ধ কৰিলে গাহৰি ক্ৰয় বিক্ৰী। জ্বৰত ভুগি কেইবাটাও গাহৰিৰ মৃত্যু হয়। নাগিনীজান চাহ বাগিচাত উপস্থিত মৰিয়নিৰ ৰাজচক্ৰ বিষয়া, মহকুমা পশু চিকিৎসা বিষয়া, নকছাৰী পশু চিকিৎসা বিষয়াৰ এটি দল। চিকিৎসকৰ দলে বাগিচাখনৰ কেইবা শতাধিক গাহৰিক ভেকচিন দিয়াৰ ব্যৱস্থা কৰে। মাৰাত্মক সোয়াইন ফ্লু ভাইৰাছৰ সজাগতাৰ উদ্দেশ্যে নাগিনীজানত প্ৰশাসনৰ দ্বাৰা সজাগতা সভা আয়োজন কৰা হয়। যোৱাকালি গধূলি প্ৰায় 4:30মান বজাত মোক এজন এই 9 নম্বৰ আমাৰ নাগিনীজান বাগানৰ লাইন হয় 9 নম্বৰ, তাৰ পৰা ৱৰ্কাৰ এজন আহি ক'লে যে ছাৰ আমাৰ লাইনত মানে এই 4-5 দিনৰ ভিতৰতে 7টামান গাহৰি মৰিছে। তাৰপৰা মই বোলো নামকেইটা দে কাৰ নাম 4টা দিলে। সেই নাম 4টা লৈ মই লগে লগে চাৰ্কুল অফিচাৰলৈ ফোন কৰিলোঁ। তেওঁ মানে লগে লগে একশ্যন কৰি তেওঁ এডমিনিষ্ট্ৰেশ্যনক জনালে বা মেডিকেল টিমক জনালে। তাৰপৰা তেওঁলোকে মানে মই বাইদেউক এইটো ধন্যবাদ দিছোঁ যে মানে তেওঁ ইমিডিয়েট একশ্যনটো কৰাৰ কাৰণে।